ৰাজ্যত পুনৰ ভোট কেন্দ্ৰত ইভিএম বিকলৰ খবৰ আহিছে। চাৰিটাকৈ সমষ্টিত আজি ভোট গ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে। চাৰিটাকৈ সমষ্টিৰ বহু কেইটা ভোট কেন্দ্ৰত এতিয়া ইভিএম বিকল হোৱাৰ খবৰ আহিছে। এই মুহূৰ্তত কোৰ খবৰ আমি জনাব বিচাৰিছো সবিশেষ। পুনৰ ইভিএম বিকল হৈছে কেইবাটাও প্ৰান্তত, ৰাজ্যৰ কেইবাটাও প্ৰান্তত, যিহেতুকে চাৰি সমষ্টিৰ বাবে নিৰ্বাচন আৰম্ভ হৈছে। এতিয়া পুনৰ কেইবাটাও কেন্দ্ৰত ইভিএম বিকল হৈছে। দক্ষিণ কামৰূপৰ চমৰীয়া সমষ্টিত কেইবাটাও ভোট কেন্দ্ৰত ইভিএম বিকল হৈছে। কুন্তলী সত্ৰ প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত ৩৮টা ভোটদানৰ পাছতে ইভিএম বিকল হোৱাৰ খবৰ আহিছে। ১০৩ নং কালাতলী প্ৰাথমিক বিদ্যালয়ৰ বাওঁ শাখা ভোট কেন্দ্ৰত ইভিএমৰ বিকল হোৱাৰ বাবে এতিয়া ভোটাধিকাৰ সাব্যস্ত কৰিব পৰা নাই। ৰাইজে এই খবৰ আচলপাৰা প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰৰ পৰাও আহিছে যে তাতো ইভিএম বিকল হৈছে। এতিয়া ৰাজ্যৰ চাৰি সমষ্টিৰ বাবে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ভোটদান কৰিছে, ভোটাধিকাৰ সাব্যস্ত কৰিছে ৰাইজে। তাৰ মাজতে ইভিএম বিকল হোৱাৰ খবৰ পুনৰ আহিছে। কোকৰাঝাৰ, গুৱাহাটী, বৰপেটা, ধুবুৰী সমষ্টিৰ বাবে যিহেতুকে ভোট গ্ৰহণ আৰম্ভ হৈছে, তাৰ মাজতে ইভিএম বিকলৰ খবৰ আহিছে। দক্ষিণ কামৰূপৰ চমৰীয়া সমষ্টিৰ কেইবাটাও প্ৰান্তৰ পৰা কুন্তলী সত্ৰ প্ৰাথমিক বিদ্যালয়ত ৩৮টা ভোটদানৰ পাছতে ইভিএম বিকল। ১০৩ নং কালাতলী প্ৰাথমিক বিদ্যালয়ৰ বাওঁ শাখা কেন্দ্ৰতো ইভিএম বিকল। আৰু বতৰ প্ৰতিকূল, তাৰ মাজতে ভোটাৰৰ উপস্থিতি হেৰেঙা দেখিবলৈ পোৱা গৈছে। আচলপাৰা প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰতো বিকল হৈছে ইভিএম বিকল হোৱাৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিব পৰা নাই ভোটাৰসকলে। কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিজনী বিধানসভা সমষ্টিৰ ফুলকুমাৰীতো তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰিলে বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ে। সেই খবৰ আমি জনালো। ধুবুৰী লোকসভা ১৭ নং হৃজনগ্ৰাম সমষ্টিৰ ১৩৬ নং মাত্ৰাঘোলা ভোট কেন্দ্ৰত ইভিএম বিকল হোৱাৰ বাবে ১ ঘণ্টা পলমকৈ ভোট গ্ৰহণ আৰম্ভ হৈছে। আমি আপোনালোকক খাৰিজা বিজনীৰ ভোট কেন্দ্ৰৰ ভোটদানৰ যি খবৰ বা ভিজুৱেলছ এইসমূহ আমি দেখুৱাই আছো। আমি গোসাইগাঁৱলৈ যাম। গোসাইগাঁৱত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক সহিষ্ণু দাস, গোসাইগাঁৱত আছে। আমি গোসাইগাঁৱৰ পৰা প্ৰতিবেদন আগবঢ়াম। সোণাপুৰৰ পৰাও খবৰ আহিছে আৰু ইভিএম বিকল হোৱাৰ খবৰ আহিছে সোণাপুৰৰ এটা প্ৰান্তৰ পৰা। গৰৈমাৰীৰ ভোট কেন্দ্ৰত ভোট গ্ৰহণ ইতিমধ্যেই আৰম্ভ হৈছে। গৰৈমাৰীৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত বকুৰ সতীৰ্থ সাংবাদিক মনোজ ক্ৰামচাও আছে। বকুৰ এটা প্ৰান্তৰ পৰা তেওঁ প্ৰতিবেদন আগবঢ়াব। বঙাইগাঁৱৰ ফণীভূষণ চৌধুৰীৰ মন্তব্য আহিছে। প্ৰথমে আমি বঙাইগাঁৱৰ ফণীভূষণ চৌধুৰীৰ মন্তব্যটো শুনাই ল'ম। যিহেতুকে ফণীভূষণ চৌধুৰী তেওঁ এগৰাকী নিজেই প্ৰাৰ্থী আৰু প্ৰাৰ্থীগৰাকীয়ে ভোটাধিকাৰ ইতিমধ্যে হয়তো সাব্যস্ত কৰিছে। আৰু এয়া আপোনালোকে দেখিছে যে ভোটদান কৰিবলৈ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবৰ বাবে প্ৰাৰ্থীগৰাকীয়ে ভোটদান কৰিছে আৰু তেওঁ শাৰী পাতিছে। এনেধৰণে সাধাৰণ ভোটাৰৰ সৈতে শাৰী পতা পৰিলক্ষিত হৈছে। আৰু ফণীভূষণ চৌধুৰীয়ে কি কয় আজিৰ দিনটোত, যিহেতুকে তেওঁৰ ভাগ্য আজি বন্দী হ'ব ইভিএমত, তেওঁ কি ক'ব সেই সন্দৰ্ভত সতীৰ্থ সাংবাদিক বঙাইগাঁৱৰ বিক্ৰম ৰঞ্জন ৰায়ে মন্তব্য গ্ৰহণ কৰিছিল আৰু মন্তব্য আছে ফণীভূষণ চৌধুৰীৰ, সেই মন্তব্য আগবঢ়াম। অধিকাৰ অনুযায়ী মই বৰপেটা লোকসভা সমষ্টিৰ এগৰাকী ভোটাৰ। গতিকে মই আজি যিহেতু বৰপেটা লোকসভা সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হৈ আছে, গতিকে মই মোৰ ভোটাধিকাৰ মই সাব্যস্ত কৰিছোঁ। নতুন ভোটাৰ কি ক'ব আজি প্ৰতিকূল বতৰ? মই নতুন ভোটাৰ তেওঁলোকৰ কাৰণে মই নতুন ভোটাৰ এইটো আহ্বান জনাম যে তেওঁলোকে যিহেতু প্ৰথম তেওঁলোকে এটা নাগৰিকত্ব তেওঁলোকৰ অধিকাৰ বা ভোটাধিকাৰ অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিবৰ কাৰণে সুযোগ পাইছে। গতিকে আজি ইমানেই প্ৰতিকূল বতৰ নহয় কিয় তেওঁলোকে যাতে তেওঁলোকৰ ভোটাধিকাৰ গণতান্ত্ৰিক অধিকাৰ সাংবিধানিক যিটো অধিকাৰ, সেই সাংবিধানিক অধিকাৰখিনি তেওঁ সাব্যস্ত কৰাৰ ক্ষেত্ৰত যাতে ভোটাধিকাৰ সাব্যস্ত কৰে, তাৰ কাৰণে মই নতুন যিসকল ভোটাধিকাৰ তেওঁলোকক মই আহ্বান জনাম, আবেদন কৰিম। আৰু আপোনাৰ কেনেকৈ অনুভূতি, এক্সাইটমেণ্ট, অলপ ভয় বতৰৰ বাবে? নাই, ভয় বতৰৰ বাবে মোৰ তেনেকুৱা মানে কোনো হেৰি নাই, এক্সাইটমেণ্ট নাই। মই কিন্তু কথাটো হৈছে কি যে হয়তো আমি ভবা ধৰণে হয়তো পলিং পাৰ্চেণ্টেজৰ কিছু অলপ হেৰফেৰ হ'ব, কিন্তু আমি ভাবিছোঁ যে ইয়াৰ এই প্ৰতিকূল বতৰৰ কাৰণে চিম্পলি এটাই ইম্পেক্ট কৰিব যে বোলে হয়তো মাৰ্জিনটো অলপ কমিব পাৰে, কিন্তু তাৰ বাহিৰে বেলেগ ধৰণৰ চাৰিটা সমষ্টি নিৰ্ণয় কৰিব। ভোটদানে আপোনালোকৰ মাৰ্জিনত ভোটদানেই আমাৰ মাৰ্জিনত প্ৰভাৱ পেলাব। 4টা সমষ্টিত ভোট, মিত্ৰজোঁটৰ লগত 3টা।
কেনেকুৱা দেখিছে? না চাৰিটা আমিতো আচলতে চাৰিটাই আমি আশা কৰিছোঁ, কিন্তু এতিয়া যিটো বৰপেটা ধুবুৰী লোকসভা সমষ্টি তিনিজনীয়া প্ৰতিদ্বন্দ্বিতা হৈছে। যদি ৰাইজ ভোট দিবলৈ ওলাই আহে তেতিয়া নিশ্চিতভাৱে আমি ধুবুৰী লোকসভা সমষ্টিটো আমি জয়ী হ'ব পাৰিম। আপোনাৰ এখন ফটো ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত, আমি দেখিছোঁ যে চেলুনত আপুনি দাড়ি কাটিছে আৰু যিখন চেলুন আছিল হাই ফাই চেলুন নাছিল। যদিহে MP হৈ যায় এই ধৰণে সাধাৰণ জীৱন আপোনাৰ থাকিব? নাই মই কৈছোঁৱে যে অলপ আগতে মই কথা কৈছোঁ যে বোলে মই দিছপুৰত গ'লে সুভাষৰ দোকানত বহি মই সুধিছে যে মই এনেধৰণে মোৰ জীৱনটো মোৰ চলি আছে আজি ইমান বছৰে, গতিকে মই তেনেধৰণে মই MP হওঁ যিয়ে নহওঁ কিয় মই তেনেধৰণে জীৱন যাপন মোৰ অব্যাহত থাকিব। মই তাৰ কোনো হেৰফেৰ নহয়। চৌধুৰীৰ মন্তব্য। আৰু এই মুহূৰ্তত বকুলৈ যাব বিচাৰিছোঁ। বকুৰ সতীৰ্থ সাংবাদিক মনোজ ক্ৰামছা উপস্থিত আছে এটা ভোটগ্ৰহণ কেন্দ্ৰত, আৰু তেওঁ ইতিমধ্যে আমাক জনাব যে বকুত ভোটদানৰ ক্ষেত্ৰত কিমান দূৰ আগবাঢ়িছে, যিহেতুকে বতৰ প্ৰতিকূল আৰু ক'ৰবাত EVM-ৰ বিসংগতি, আৰু EVM-ৰ বিসংগতিৰ বাবে বিভিন্ন প্ৰান্তত এই 4 সমষ্টিৰ অন্তৰ্গত কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত দেখিবলৈ পোৱা গৈছে জনতাই গৈ সময়মতে উপস্থিত হৈছে ভোটদানৰ বাবে, কিন্তু EVM-ৰ বিসংগতিৰ বাবে কিছু পলমকৈ অনুষ্ঠিত হৈছে আন কেইবাটাও ভোট গ্ৰহণ কেন্দ্ৰত। আৰু তাৰ মাজতে বতৰ প্ৰতিকূল বাবেও ক'ৰবাত ভোটদানৰ বাবে ভোটাৰৰ কিছু উপস্থিতি হেৰেঙা দেখিবলৈ পোৱা গৈছে। বকুৰ সতীৰ্থ সাংবাদিক মনোজ ক্ৰামছাৰ সৈতে সংযোগ স্থাপন কৰিব বিচাৰিছোঁ। মনোজ ক্ৰামছা, আপুনি কোনটো ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত আছে? হয়, আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচন যি পুৱাৰ পৰা অনুষ্ঠিত হৈছে। অসমৰ যি 4টাকৈ লোকসভা সমষ্টি আছে, গুৱাহাটী, কোকৰাঝাৰ, ধুবুৰী আৰু বৰপেটা সমষ্টিত ইতিমধ্যে পুৱাৰ পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত বকুৰ ছয়গাঁও সমষ্টি, যি নৱগঠিত যি বিধানসভা সমষ্টি বকো ছয়গাঁও সমষ্টি আছে, সেই সমষ্টিৰ দুৰাপাৰা LP স্কুলত উপস্থিত আছোঁ। দুৰাপাৰা LP স্কুলত পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক ভোটাৰৰ লানি নিচিনা সুত, যি প্ৰতিকূল বতৰ, যি বৰষুণ এতিয়াও দি আছে, কিছু বৰষুণ দি আছে, আৰু তাৰ পাছতো যি ভোটাৰৰ যি লানি নিচিনা সুত দেখিবলৈ পোৱা গৈছে এই কেন্দ্ৰটোত। মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্টে এই মুহূৰ্তত ইয়াৰ সম্পূৰ্ণ দৃশ্য দেখুৱাব, যি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ, যি গণতান্ত্ৰিক অধিকাৰ তেওঁলোকৰ সাব্যস্ত কৰিবলৈ পুৱাৰে পৰা যি প্ৰতিকূল বতৰকো নেওচি যথেষ্ট সংখ্যক লোকে উপস্থিত হৈছে। যি পুৰুষৰ সংখ্যা বেছি যদিও মহিলাৰ সংখ্যাও ইয়াত কম নহয়, কাৰণ যি পুৱাৰ এই সমষ্টি এই কেন্দ্ৰটো আছে, এই কেন্দ্ৰটোত মহিলাৰ সংখ্যা যথেষ্ট বেছি। আৰু ইয়াৰে পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে এই কেন্দ্ৰটোৰ দৃশ্যসমূহ, যি পুৱাৰ পৰা কলাত কেঁচুৱালৈ বৃদ্ধসকল আহিছে এই কেন্দ্ৰটোত নিজৰ যি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ পুৱাৰে পৰা এই কেন্দ্ৰটোত লানি নিচিনা সুত বৈছে। ষ্টুডিঅ'। ধন্যবাদ জনাইছোঁ মনোজ ক্ৰামছা, ধন্যবাদ জনাইছোঁ আপোনাক। আৰু এয়া আছিল আমাৰ সতীৰ্থ সাংবাদিক মনোজ ক্ৰামছাই বকুৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত তেওঁ উপস্থিত আছিল, আৰু তেওঁ সেই সন্দৰ্ভত জনাইছে। এইবাৰ আমি গোসাইগাঁৱলৈ যাব বিচাৰিছোঁ। গোসাইগাঁৱত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক সহিষ্ণু দাস, আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি কোনটো ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত আছে? সাধাৰণ নিৰ্বাচনৰ আজি তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ তথা ৰাজ্যৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ ৰাতিপুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে। আমাৰ ৰাজ্যৰ 4টাকৈ সমষ্টি ক্ৰমে গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত ভোটগ্ৰহণ আৰম্ভ হৈছে। মই এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ গোসাইগাঁও সদৰ চহৰৰ মাজমজিয়াত, আৰু আমাৰ কেমেৰা পাৰ্চন সহযোগী দেখুৱাব যে এইটো এটা মডেল ভোট কেন্দ্ৰ। গোসাইগাঁও সদৰ চহৰৰ মাজমজিয়াত ইৰিগেশ্যন বাংলত এই মডেল ভোট কেন্দ্ৰটো স্থাপন কৰা হৈছে, আৰু ইয়াত দেখিবলৈ পোৱা গৈছে যে মহিলাসকলৰ দ্বাৰা সম্পূৰ্ণভাৱে পৰিচালিত হৈছে এই ভোট কেন্দ্ৰটো। আৰু এই ভোট কেন্দ্ৰটোত বিশেষ ধৰণৰ কিছুমান ব্যৱস্থা কৰা হৈছে, যেনেধৰণৰ মহিলা আৰু পুৰুষৰ বাবে বেলেগকৈ জিৰণি কোঠাৰ লগতে খোৱা পানী আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো কিন্তু ইয়াত দেখিবলৈ পোৱা গৈছে বিশেষভাৱে ইয়াতে ব্যৱস্থা কৰা হৈছে। আৰু ৰাতিপুৱাৰে পৰা ভোটাৰ ৰাইজে প্ৰতিকূল বতৰৰ মাজতো ওলাই আহি ভোটদান কৰিছে, নিজৰ যি ভোটাধিকাৰ সাব্যস্ত কৰিছে। আমাৰ কেমেৰা পাৰ্চন সহযোগী ইফালে দেখা যায় ইয়াত ভালেখিনি ভোটাৰসকলে পুৱাৰ ভাগত আহি ইয়াতে দীঘলীয়া শাৰী দিয়াত দেখিবলৈ পোৱা গৈছে, আৰু খুব সুন্দৰভাৱে আৰু শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ চলি আছে। আৰু আমাৰ সৈতে কিছুমান ভোটাৰ আছে ইয়াতে, ভোটাৰসকলৰ লগত আমি কথা পাতিম, তেওঁলোকে কি ধৰণৰ প্ৰাৰ্থী বিচাৰে এইবুলি। কোকৰাঝাৰ সমষ্টিৰ পৰা এগৰাকী ভোটাৰ আছে। দাদা ইফালে আহি দিয়ে অলপ। ভোট দিলে আপুনি? মই ভোট দিলোঁ।
আচ্ছা এইবাৰ কি ধৰণৰ প্ৰাৰ্থী বিচাৰে সমষ্টি যোগ্য প্ৰাৰ্থী যিয়ে কাম কৰিব পাৰিব, সমষ্টি উন্নয়ন কৰিব পাৰিব, আমাৰ যিটো সংবিধানৰ যিটো ছেকুলাৰিজমৰ ধাৰা, এই ধাৰা যাতে সি ৰক্ষা কৰিব পাৰে, এইটো আমি বিচাৰোঁ আৰু সেই মতে আমি ভোটদান কৰিছোঁ। শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ চলি আছে চলি আছে। আৰু এইটো এটা মডেল মানে ভোট কেন্দ্ৰ। কি ধৰণৰ ব্যৱস্থা দেখা সব ব্যৱস্থা আছে ইয়াতে, সবেই মোটামুটি ব্যৱস্থা আছে ইয়াতে দেখা গৈ আছে। ফাৰ্ষ্ট এডৰ পৰা আৰম্ভ কৰি চাহপানৰ পৰা আৰম্ভ কৰি ৱেল অৰ্গেনাইজড আছে ইয়াতে। সুৰক্ষাৰ ক্ষেত্ৰতো সব ভাল মতে চলি আছে। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু খুব শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ চলি আছে ইয়াতে। ৰাতিপুৱাৰ পৰা 7 বজাৰ পৰাই কিন্তু ভোটগ্ৰহণ অনুষ্ঠিত হৈছে আৰু সুৰক্ষাৰ ক্ষেত্ৰতো কিন্তু দেখিবলৈ পোৱা গৈছে অসম আৰক্ষীৰ পৰা আৰু বিভিন্ন ধৰণৰ মানে যি ব্যৱস্থা থাকিবলৈ সকলো ধৰণৰ ব্যৱস্থা আছে। আৰু ইয়াত ভোটাৰসকল আছে, আমি তেওঁলোকৰো মন্তব্য ল'বলৈ যত্ন দাদা আপোনাৰ ওচৰত আহিছোঁ। আপুনি কেতিয়াৰ পৰা লাইন দিছে ইয়াতে? ৰাতিপুৱাৰ পৰাই আছে ভোটদান কৰিব। কি ধৰণৰ প্ৰাৰ্থী বিচাৰে সমষ্টিটোৰ পৰা? ইয়াতে ডেভেলপমেণ্ট যেনে কৰিব সেই ধৰণৰ পাৰ্টি ডেভেলপমেণ্টৰ কাৰণে। হয়, নিশ্চিতৰূপে সকলোৱে কিন্তু এটা কথা কৈছে। ধন্যবাদ জনাইছোঁ সহিষ্ণু দাস। এয়া আছিল আমাৰ সতীৰ্থ সাংবাদিক গোহাঁইগাঁৱৰ সহিষ্ণু দাস। আমি এতিয়া সোণাপুৰৰ পৰা এটা মন্তব্য আহিছে, সেই মন্তব্য শুনাব বিচাৰিম। সোণাপুৰৰ পৰা এটা মন্তব্য আহিছে, EVM বিকল, ক্ষমা কৰিব, ৰাজ্যৰ কেইবাটাও প্ৰান্তত EVM বিকল হৈছে আৰু EVM বিকলৰ খবৰ আহিছে আমাৰ বিভিন্ন প্ৰান্তৰ পৰা। আৰু তাৰ মাজতে আহিছে দক্ষিণ কামৰূপৰ চমৰীয়া সমষ্টিৰ কেইবাটাও ভোট কেন্দ্ৰত EVM বিকল হৈছে। কুন্তলী সত্ৰ প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত 38টা ভোটদানৰ পাছতে EVM বিকল। 103 নং কালাতলী প্ৰাথমিক বিদ্যালয়ৰ বাওঁ শাখা ভোট কেন্দ্ৰত EVM বিকল। আচলপাৰা প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰতো বিকল EVM বিকল হোৱাৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিব পৰা নাই ভোটাৰসকলে। সোণাপুৰৰ পৰা এটা মন্তব্য প্ৰেৰণ কৰিছে সোণাপুৰৰ সতীৰ্থ সাংবাদিক নাৰায়ণ কোঁৱৰে। কাৰ মন্তব্য গ্ৰহণ কৰিছে আমি আপোনালোকক সেয়া দেখুৱাবলৈ চেষ্টা কৰিম। মালৈবাৰী হাইস্কুলৰ শাখা কেন্দ্ৰটো মানে বাৰে বাৰে প্ৰায় মানে কেইবা বছৰ ধৰি এইটো এনেকুৱা ঘটনা ঘটি আহিছে। আমি যাতে এই বছৰো আমাৰ এই ভোট কেন্দ্ৰটোত বিশেষকৈ ৰাইজৰ বিখ্যাত মানে এই অসুবিধা হৈছে। এই বৰষুণ বতৰত ৰাইজে জিকি আহি মানে শাৰী পাতি থাকিব লগা হৈছে, বৰষুণত জিকি থাকিব লগা হৈছে। যাতে পুনৰবাৰ এনেকুৱা EVMৰ বিজুতি নঘটে তাৰ বাবে আমি নিৰ্বাচন আয়ুক্তক আমি অনুৰোধ জনাইছোঁ যাতে ৰাইজে, আমাৰ কৃষক ৰাইজ সকলোৱে আহি 1270জন ভোটাৰ আছে। এই ভোটাৰৰ সংখ্যা বৃহৎ এটা ডাঙৰ সংখ্যা। এই সংখ্যাৰ ভোটাৰখিনি আহি সকলোখিনি ভোটাৰ আহিছে, আহি আমাৰ ভোট দিব পৰা নাই। আজি 2 ঘণ্টা দেৰি হ'ল, এতিয়াহে আমাৰ কিবা বিজুতি এটা ভাল হোৱা বুলি আমি শুনিছোঁ। এই 2 ঘণ্টা যাতে বঢ়াই দিয়ে তাৰ বাবেও আমি অনুৰোধ ৰাখিছোঁ। 1270জন ভোটাৰে যাতে ভোট দিব পাৰে তাৰ বাবে আমি নিৰ্বাচন আয়ুক্তক অনুৰোধ ৰাখিছোঁ। আৰু যাতে ভৱিষ্যতলৈ এনেকুৱা বিজুতি নঘটে, 2-3টা ভোটাৰ EVM বাকচ যাতে আনি মজুত ৰাখে তাৰ বাবেও আমি অনুৰোধ ৰাখিছোঁ। আমি যাব বিচাৰিম আমাৰ সতীৰ্থ সাংবাদিক প্ৰিয়ংকা দাসৰ ওচৰলৈ, যিহেতুকে পূব গুৱাহাটী সমষ্টিৰ বৰ্তমানৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই ইতিমধ্যে সপত্নীক ভোটদান সাব্যস্ত কৰিছে, তেওঁৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে। আমি গুৱাহাটীৰ এটা ভোট কেন্দ্ৰলৈ যাব বিচাৰিম য'ত বিধায়কগৰাকীয়ে ভোটাধিকাৰ সাব্যস্ত কৰিছে। সতীৰ্থ সাংবাদিক প্ৰিয়ংকা দাসৰ সৈতে সংযোগ স্থাপন কৰিছোঁ। প্ৰিয়ংকা, কিছু যান্ত্ৰিক বিজুতি ঘটিছে। আমি প্ৰিয়ংকা দাসৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিম। আৰু যিহেতুকে দেখিবলৈ পোৱা গৈছে বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য ইতিমধ্যে গুৱাহাটীৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত তেওঁ সপত্নীক ভোটাধিকাৰ সাব্যস্ত কৰিছে। তেওঁ ভোট কেন্দ্ৰত উপস্থিত হৈছে আৰু ভোটাধিকাৰ সাব্যস্ত কৰিছে। তেওঁ কিছু মন্তব্যও কৰিছে, আমি সেই মন্তব্য সন্দৰ্ভতো আপোনালোকক আমি মন্তব্য জনাম। আৰু তেওঁ কৈছে যে অশোক শৰ্মা আৰু ৰাজেন গোহাঁইৰ যি মন্তব্যসমূহ দিছে বা মন্তব্য প্ৰদান কৰিছে, আজিৰ দিনটোতে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই এটা মন্তব্য প্ৰদান কৰিছিল। আপোনালোকে সেয়া শুনিলে কিছু সময়ৰ পূৰ্বে ঈশান নিউজৰ বাতৰি সম্প্ৰচাৰ হ'ল।
আৰু প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁইও মন্তব্য কৰা পৰিলক্ষিত হৈছে ইয়াৰ পূৰ্বে আৰু তাৰ পাছতে এতিয়া তেওঁ কৈছে যে বিধায়কগৰাকীয়ে কৈছে যে মই হলে এনেকুৱা নকৰিলো হয় যদি কিবা আছিল দলৰ ভিতৰতে আলোচনা কৰিব লাগিছিল নিৰ্বাচনৰ সময়ত এনে মন্তব্য দিয়াটো দুৰ্ভাগ্যজনক আখ্যা দিছে পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই আমি প্ৰিয়ংকা দাসৰ সৈতে কিছু সময়ৰ পাছত পুনৰ সংযোগ স্থাপন কৰিম যিহেতুকে কিছু যান্ত্ৰিক বিজুতি ঘটিছে